সিমান সময় মোৰ স্বামী ভিক্ষাৰ পৰা নাখিল উলটি আজিও যদি তেওঁ খুদাহাতে আহে তেন্তে আজিও আমি সনাখাৰে থাকিব লাগিব হে প্ৰভু দয়া কৰা ভক্তৰ ওপৰত দয়া কৰা প্ৰভু সুশীলা সুশীলা স্বামী স্বামী আজিও আপুনি খুদাহাতে আহিল ভাগ্যৰ হতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা যদি ভাগ্যতে নাথাকে হাতলৈ অহা অন্ন নষ্ট হয় স্বামী মই বুজা নাই আপোনাৰ কথাৰ অৰ্থ বুজাই কওক ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশত সেই গৃহতে পাতিছিলো খপে তাত মই হলো উপস্থিত তাৰ পাছত ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ গ্ৰহণ কৰিলে কিন্তু সন্তানৰ কথা চিন্তা কৰি নকৰিলো ভোজন সেই ভূমিষ্ঠ হন্ন ক্ষীৰৰ পাত্ৰ হাতত লৈ নিজ গৃহলৈ বুলি হৈছিলো ৰাওনা তাৰ পাছত কিন্তু অকস্মাতে এজন পথিকে বেগেৰে আহি পকে কৰিলে আঘাত ছিন্ন ভিন্ন হৈ অন্নৰ পাত্ৰ বাতিত হল প্ৰতি হে বিধাতা তুমি আৰু এই ব্ৰাহ্মণ দম্পতীক আনি কষ্ট দিবা হে দয়াময় কৰুণা সাগৰ সাৰ্থক কৰা তোমাৰ দয়াময় নাম সাৰ্থক কৰা তোমাৰ পতিত পাৱন নাম কৃষ্ণ সাৰ্থক কৰা শান্ত হোৱা সুশীলা নহবা পূৰ্ব জন্মৰ কৰ্মৰ ভঞ্জিছো অশেষে যন্ত্ৰণা সেই কথা প্ৰিয়ে তুমি জানিছা নিশ্চয় নাই কোনো দুখ তাতে কৃষ্ণ কৃপময় কিন্তু স্বামী সেয়া জানো অন্যায় নহয় ঈশ্বৰৰ সৃষ্টি জীৱই এমুঠি অন্নৰ বাবে প্ৰতিদিনে হাহাকাৰ কৰিব লাগে এয়া জানো তেওঁৰ অপমান নহয় এনেকুৱা জ্বালা যন্ত্ৰণা ভোগ কৰিব নোৱাৰো স্বামী মই সহ্য কৰিব নোৱাৰো সুশীলা নকৰিবা মিছাতে কৃষ্ণৰ পথে নিষ্ঠুৰে নিয়তি আৰু নিদাৰুণে ভাগ্যৰে পৰীক্ষা কৰি ভঞ্জিছো অশেষে যন্ত্ৰণা আমি সুশীলা প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলে আমাৰ দুখৰে অন্ত পৰিব গতিকে ধৈৰ্য ধৰা অধৈৰ্য নহবা তুমি স্বামী আপুনি দ্বাৰকাপতি শ্ৰীকৃষ্ণৰ বাল্য বন্ধু এবাৰ দ্বাৰকালৈ গৈ আপোনাৰ পৰম মিত্ৰ কৃষ্ণক সাক্ষাৎ কৰি আহকগৈ নাই সুশীলা তেনে বাক্য তুমি নকৰিবা উচ্চাৰণ হ'ব পাৰো দিনহীন হ'ব পাৰো ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ তথাপিতো সুশীলা আত্মসন্মান দি জনাঞ্জলি নোৱাৰো দুহাতে পাতিব বন্ধুৰ সন্মুখত নকৰিবা
নকৰিবা দূৰাই মোক তেনে অনুৰোধ। স্বামী, আপুনি মোৰ কথাত অলপো ভুল নুবুজিব। কৰা নাই অনুৰোধ যদুপতিৰ ওচৰত দুহাত পাতিব। তেন্তে বন্ধুৰ সন্মুখত দুহাত পাতি কিয় মই হাঁহিয়াতৰ পাত্ৰ জগতৰ আগত মোৰ বাবে এই জীৱনে শ্ৰেষ্ঠ সুচিলা ভিক্ষা কৰিয়েই প্ৰবৃত্তি মান এদিন নিশ্চয় আহিব আমাৰ সুখৰ সুদিন। সুখৰ দিন কি ক'লে স্বামী? আমাৰ জীৱনলৈ সুখ, সুচিলা সুখ সেই আশাকে বুকুনি বান্ধি সুখৰ মৰিচিকা খেদি খেদি শুকানে মৰুত শান্ত ক্লান্ত হ'ব কামি। আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে স্বামী, আমাৰ জীৱনলৈ সেইদিন কাহানিও নাহে। সুচিলা, দুখ সুখৰ সমষ্টি এইটো জীৱন সুচিলা। যদি দুখেই নাথাকে থাকিব জানো কিবা সুখৰ অৰ্থ? স্বামী, কথাৰে জানো মই আপোনাক তৰাব পাৰিম? ভাজ্যাক হিচাপে মোৰ কথা নুশুনিলেও মোৰ পোনাকেইটাৰ কথা চিন্তা কৰে আপুনি এবাৰ দ্বাৰকালৈ যাওক, অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। সুচিলা, স্বামী, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। সুচিলা, তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰক। স্বামী, মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক। আমাৰ দুখৰ কথা আপোনাৰ পৰম মিত্ৰ কৃষ্ণক কওক, অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ কথা। মাত্ৰ এবাৰ দ্বাৰকালৈ যাওক স্বামী, এবাৰ দ্বাৰকালৈ যাওক। ঠিক আছে সুচিলা, তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকা নগৰ। সাক্ষাৎ কৰি মোৰ পৰম মিত্ৰকে। কিন্তু মনত ৰাখিবা প্ৰিয়, দান প্ৰাৰ্থনা মই নকৰো কদাপি। সুচিলা, দান ভিক্ষা মই নকৰো কদাপি। নালাগে স্বামী, আপুনি খন্তেক অপেক্ষা কৰক। মই দ্বাৰকালৈ যাবৰ বাবে সকলোবিলাক প্ৰস্তুত কৰি দিম। মাত্ৰ আপুনি খন্তেক অপেক্ষা কৰক। শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ, শ্ৰী কৃষ্ণ। স্বামী, সুচিলা, সুচিলা, স্বামী, তেন্তে ওলালো মই দ্বাৰকাপুৰী। এফালে আনন্দবোৰ লাগিছে মনত, আনফালে বেজাৰেও মোক ধৰিছে আপৰি। স্বামী, কিয় এনে ভাব আনিছে মনলৈ? সুচিলা, প্ৰিয় বন্ধুৰ সাক্ষাৎ লভিম মই। সেই ভাৱতে আনন্দবোৰ লাগিছে মনতে। কিন্তু সন্তান আৰু তোমালোকৰ বিশ্বাসে অন্তৰত তুলিছে মোৰ বিষাদৰ জোৱাৰ। স্বামী, আপুনি আমাৰ বাবে অলপো চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত খুজি মাগি যি পাম তাৰে আমাৰ জীৱন হ'ব অতিবাহিত। কিন্তু স্বামী, বন্ধুৰ গৃহলৈ সুদা হাতে যাবনে? সেয়ে চাউলকে টোপোলা কৰি দিছোঁ। আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ। লওক স্বামী, জগতৰ গৰাকী এই সামান্য অন্নকে মুঠিমান্য কেনেকৈ প্ৰদান কৰিম প্ৰিয়? দৰিদ্ৰ ভিক্ষুক হ'ব পাৰোঁ, কিন্তু স্বামী
অতিথি গৃহলৈ আপোনাক খুদা হাতে যাবলৈ নিদিওঁ খুদাপি সেয়ে এই চাউল কেইমুঠি লওক আপোনাৰ পৰম মিত্ৰ কৃষ্ণক দিবগৈ অন্তৰ্যামী ভগৱান তেওঁ বুজি পাব আমাৰ দুখৰ অৱস্থা লওক স্বামী দিয়া সুশীলা শ্ৰী কৃষ্ণ তেন্তে সুশীলা যাওঁ মই দ্বাৰকা পুৰি তুমিও যোৱা সন্তানৰ কাষ যাওক স্বামী অভাগীৰ সেৱা কৰিব দেবতা মণ্ডলীয়ে ৰক্ষণ কৰিছে অমৰাৱতীপুৰৰ প্ৰৱেশ পন্থতে ভাবিছে বাধা দি ৰাখিবই ভাল বৰাজনৰ গতিকে চিন্তা নকৰিব দৈত্যৰাজ সেনাপতি আজিৰ ৰণতে পৰাস্ত কৰি উৰুৱামে দানৱৰ বিজয় নিশানে সেনাপতি দুমন্ত উচ্চ সুরে করা নিনাদ পুনক ইন্দ্রই কপি উঠক তার হৃদয় ইন্দ্র পুরন্দ দাসহের বীরুর দেবতা পুরন্দয় ওলায় আজি তহঁতৰ গৰ্ব শূন্য কৰিবৰে বাবে আহিছো দৈত্যৰ ঘোৰ হৰক ধামলৈ ইন্দ্ৰ কোন তহঁত কিয় বাৰু আক্ৰমণ কৰিছ অমৰাৱতীপুৰ কি লাগে তহঁতক মুখ লাগে স্বর্গর রাজভিক্ষাখনে লাগে মুখি ও সহ্য বিভূতি আর আছে মনে যত তহতর অপসরিগণ রম্ভা মেনকা
ত্ৰিলোত্ৰমা পক্ষী সকলোকে বিচাৰিছে আজি আলবৰাজনে। এই পুৰন্দৰ আছে যদি শক্তি বাহুত ৰক্ষা কৰ নিজৰ জীৱনে। দুমন্ত আক্রমণ করা। সেনাপতি দুমন্ত কি নামে খ্যাত এই দেবতা? কার্তিক দেব সেনাপতি কার্তিক দানবর প্রচন্ড বিক্রম কিনু তরে তোর ৩৩ কোটি দেবতা মণ্ডলী করিছে পলায়ন। এই পুরন্দর আছে যদি শক্তি বাহুতি রক্ষা কর নিজের জীবনে। আর কিমান বাহুত বল আছে?
Esi, sekunde na piripati na zinta. Hey, Puronde. Tor, Rasmoku. Adolho! Adolho! আজি হন্তে হতুময় অমরাবতীপুর রাজি রাজেশ্বরে সেনাপতি দুমন্ত সেনাপতি দুমন্ত Krishna! Krishna! Gote Gopinir Postasur Golia Rakal Krishna! 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 মূর্খ হালব আসম্বিতে দারুকাত করে পদার্পণ কেতই মিত্র করিস অপ্পন এতিয়াও দিশত হেতু পদে ঘড়ি চাতই আপন স্থানে গোপিনীর বস্ত্রসুর কলিয়া রাখাল কৃষ্ণ মনত পড়ে নেই রুক্মিণীর স্বয়ংবরত করা প্রতিজ্ঞার কথা আজ তোকে এক করে নিজের প্রতিজ্ঞাময় করিম পুরাণ বেশ তোমার ইচ্ছায় হও পুরাণ বেশ পদ ভরে বখু কমে থর
মুক্তি লাভ হৈছে তোমাৰ। কৃষ্ণ গোপিনীৰ বস্তুচোৰ লমাজি তোৰ ওপৰত মই মৃত হত্যাকাৰীৰ ভীষণ প্ৰতিশোধ। কৃষ্ণ কৃষ্ণ তোকে বিচাৰিবই ত্ৰিভুৱন কৰিছো জালক। গোপিনীৰ বস্তুচোৰ কলিয়া কৃষ্ণ তই তই হেনো জগতৰ ঈশ্বৰ। লম আজি তোৰ ওপৰত মই মৃত হত্যাকাৰীৰ ভীষণ প্ৰতিশোধ। বেশ বেশ তেন্তে দন্তবক্র তোমার ইচ্ছাই হোক পূরণ। চাও বাৰু তোৰ কত পৰাক্ৰম। কম্পে ধরা ধর ও কম্পে ধরা ধর। আজি হন্তে মুক্তি দিলো তোমাক। আজিৰ পৰা বৈকুণ্ঠৰ দ্বাৰক্ষী ৰূপে তোমাক মই কৰিলো স্থাপন।
সাগৰৰ হৃদয়ত অৱস্থিত দ্বাৰকাৰ দৃশ্যৰাজি অতি মনোৰম চতুর্দিকে সুশ্যামল তরুরাজি মলয়ারি কোমল পরকে চঞ্চলা প্রকৃতির উত্তাম নৃত্য সুন্দর এই বিশাল ধরনীর মাঝে বিধাতার অপূর্ব সৃষ্টি এই দ্বারকা নগর কিন্তু কিয় যেন মনবোৰ আজি হৈছে চঞ্চল বাৰে বাৰে দৃঢ়ভাৱে জন্মিছে মনতে কোনোবাই কয় যেন মোক সুদূৰৰ পৰা সাৱধান সুদাবা ভিক্ষাৰী হৈ বন্ধুত্বৰে পাখ মেলিবলৈ আহিছ তই দ্বাৰকাপতিৰ কাষতে কোথাও পাত্ৰ হবি তই সুদামা হাঁহিয়াতৰ পাত্ৰ হবি তই জগতৰ আগতে এতিয়াও সময় আছে ঘূৰি যা তই নিজ বাসস্থানে ঘূৰি যা তই নিজ বাসস্থানে কি কৰো মই এফালে পত্নীৰ অনুৰোধে আনফালে বিবেক দংশন নাই আহিছো যেতিয়া প্ৰভুৰ সাক্ষাতৰ পৰা নহো বিচলিত আৰু খন্তেক আগুৱাই গৈ প্ৰভুকে সাক্ষাৎ লভংগ শ্ৰীকৃষ্ণ আপোনাক শত সহস্ৰময় ধন্যবাদ কৰিছোঁ জ্ঞাপন প্ৰভু শালপৰ দেৱতীকে নিধন কৰি আপুনি মোক কৰিলে বন্ধীমুক্ত প্ৰিয়ে প্ৰভু শালবৰ প্ৰতিজ্ঞা আছে নিৰ্বোধৰ নিৰ্বোধিত প্ৰতিজ্ঞাৰ তাৰণাত পৰি যিজনে হিংসা বৃত্তি হৃদয়ত স্থাপন কৰি নিষ্কাৰ্যত হৈ অগ্ৰসৰ তেওঁ নিজৰ পতন নিজেই কৰে ঠিক দন্তবক্ৰ আৰু শালবৰ দৰে প্ৰিয়ে ক্ষমা আৰু কৰোণাই শ্ৰেষ্ঠ প্ৰতিশোধ ইহ জগত ময়ো তাকেই কৰোঁ কামনা আস্বাদিত হওক জগত ধৰ্ম প্ৰেম অহিংসাৰ তুলেৰে সঁচাকৈ স্বামী প্ৰিয়ে অহিংসা প্ৰেম ত্যাগেৰে নুমুৱাব পাৰি হিংসাৰ পাপৰ ব্ৰহ্মে সত্য বাক্য তুমি কৰিলা স্মৰণ প্ৰেমেই ত্যাগেই প্ৰেম প্ৰিয়ে প্ৰভু দিব্য দৃষ্টিৰে মই জানিব পাৰিছোঁ প্ৰেম আৰু ত্যাগকে সাক্ষী কৰি মোৰ সখা সুদামা আহিছে আজি দ্বাৰকাৰ অভিমুখে ঠিক ক'লে স্বামী হয় প্ৰিয়ে আপোনাৰ পৰপিত্ৰ সুদামা আহি উপস্থিত হৈছে দ্বাৰকা নগৰীত হয় প্ৰিয়ে প্ৰভু প্ৰিয়ে আজি অত বৰ্ষ মোৰ মনৰ ইচ্ছা আজি হ'ব পূৰণ প্ৰভু মই নিজেই পাঠ্য ঐক্য লৈ ধূপ টিপেৰে তেওঁক মই স্বাগতম কৰিম
প্ৰভু যাওঁ মই পলম নকৰি আপোনাৰ বন্ধুৰ শুশ্ৰূষাৰ ভাৰ কৰোঁকৈ বহাওঁ দে প্ৰভু মই আহিলোঁ প্ৰভু যোৱা প্ৰিয়ে পৰম মিত্ৰ সুদামা আহিছে আজি কৃষ্ণৰ পাখে আনন্দত আজি মই আত্মহাৰা হৈ পৰিছোঁ যাওঁ মই নকৰি পলম সখাক আনন্দ আদৰি সুদামা কি ভাবিছ সুদামা কি ভাবিছ কোটেজন দৰিদ্ৰ ব্ৰাহ্মণ কোটেজন ৰজা সকলোৰে সন্মুখত তোক যদি বন্ধু বুলি পৰিচয় দিবলৈ লাজ পাই কি ভাবিছ সুদামা ঘূৰি যা সুদামা ঘূৰি যা তই নিজ বাসস্থানে ঘূৰি যা সুদামা ঘূৰি যা তই নিজ বাসস্থানে ঘূৰি যা সুদামা ঘূৰি যা তই নিজ বাসস্থানে সুদামা কৃষ্ণ তুমি মোক সাক্ষাৎ নকৰাকৈ উভতি যাবলৈ ওলাইছিলা তুমি যে অহাক বৰ পলম কৰিছিলা হকা পলম তুমি কৰিলা হকা অত বৰ্ষৰ পাছতহে মোলৈ মনত পৰিল মই যে তোমাক কাহানি পাহৰা নাছিলো হকা তেন্তে অহা নাছিলে কিয় হকা হকা মই সকলো বুজিব পাৰিছো তুমি ভাবিলা মই দ্বাৰকাৰ অধিপতি হৈ তোমাক চিনিবলৈ অস্বীকাৰ কৰিম অনুমান কৰিছা তুমি হকা তুমি কেনেকৈ ভাবিব পাৰিলা মোৰ শৈশৱৰ লগৰীয়া পৰম মিত্ৰক মই সিংহ দ্বাৰৰ পৰা উভতি যাবলৈ দিম তোমাৰ মোৰ বন্ধুত্বৰ ওপৰত এয়াই বিশ্বাস আছিল
মোৰ ভুল হ'ল ওকা মোক ক্ষমা কৰা মোক ক্ষমা কৰা মোক ক্ষমা খুজি তুমি লজ্জিত নকৰিবা সখা বলা বলা সখা যাওঁ আমি ৰাজকাৰেঙলৈ তাতেই সকলো কৰিম আলোচনা সখা নহয় সখা মই ইয়াৰ পৰাই উভতি যাম সখা তোমাক সাক্ষাতে পালো যেতিয়া মোৰ বাবে সেয়াই বহুত সখা যে মুহূৰ্ততে তুমি মোক আলিঙ্গন কৰিলা এই মুহূৰ্ততে যশ গৌৰৱ লক্ষ লক্ষ গুণে বাঢ়ি গ'ল নবুজিলো তোমাৰ কথাৰ অৰ্থ মই দৰিদ্ৰ ব্ৰাহ্মণ মলি সন্নিৱস্ত যি কৰিছো ধাৰণ এনেহেন দৰিদ্ৰ ব্ৰাহ্মণে যদি তোমাৰ কাৰিকতে ভৰি দিওঁ তোমাৰ ইষ্ট কুটুম্ব জ্ঞাতি বন্ধুগণে কি বুলি ভাবিব তোমাক কি বুলি ভাবিব দ্বাৰকাৰ প্ৰজাগণে তোমাৰ পত্নী হবৰ সন্মুখত মোক বন্ধু বুলি পৰিচয় দি তুমি জানো লজ্জিত নহবা সখা তোমাৰ মানহানি হলে মই কেনেকৈ সহ্য কৰিম সখা সেয়েহে মই যাওঁ জীয়াবিনা তুমি কিন্তু পূৰ্বৰ দৰে সৰল হৈ আছা সখা তোমাৰ আগমনত আমাৰ মানহানি হ'ব কিয় বৰঞ্চ তোমাৰ শৰণস্থতে দ্বাৰকাৰ ধূলিকণা পৰ্যন্ত তোমাৰ আগমনত আমাৰ মান বাঢ়িলহে হতগুণে সখা বন্ধুত্বই বাহ্যিক নিদিয়ে প্ৰশ্ৰয় তেনে ভাৱ তুমি নালিবা মনত কোনো কিন্তু নাই সখা মই তোমাৰ কথাই শুনিব নিবিচাৰোঁ ব'লা যাওঁ আমি ৰাজকাৰেঙলৈ তাতেই সকলো কৰিম আলোচনা ব'লা সখা আহা ব'লা সখা ব'লা সখা ব'লা ব'লা সখা আহা আহা সখা আহা আহা Your son!
সখা সখা নালাগে হকা সখা নালাগে নালাগে হকা নালাগে হকা পথৰ কন্তকে ক্ষত বিক্ষত কৰিলে তোমাৰ দোকানী চৰণ বৰ কষ্ট পাইছা তুমি নহয় হকা তোমাৰ স্পৰ্শ মাত্ৰে সকলো দুখ দূৰ হ'ল মোৰ সখা হে মাধৱ সখা জগতৰ গৰাকী হৈও যি সন্মান যাচিলা তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুকে সখা তাৰ বাবে অতিকে গৌৰৱান্বিত মই সখা বাৰু বাৰু সখা এটা কথা কোৱাচোন গৃহৰ পৰা আহোঁতে নিশ্চয় মোলৈ কিবা সুস্বাদু দ্ৰব্য আনিছা নাই হকা মই একোৱেই অনা নাই হকা মই একোৱেই অনা নাই সখা সখা লজ্জা উপেক্ষী কি দ্ৰব্য আনিছা মোক দিয়া ভঞ্জু মই এতিক্ষণে মই একোৱেই অনা নাই হকা একোৱেই অনা নাই সখা নাজানা যদিহে মোৰ স্বভাৱৰ কথা তেন্তে কওঁ শুনা অল্প দ্ৰব্য যদি কৰে অৰ্পণ সেই দ্ৰব্য মোৰ বাবে অসংখ্যা কিন্তু অভক্ত মোক তাত নাই মোৰ অলপো আক্ষেপ গতিকে সখা যি দ্ৰব্য আনিছা মোক দিয়া লজ্জাকুপেক্ষী কৰা অৰ্পণ ভঞ্জুময় পেট ভৰাই তুষ্ট হওক সমস্ত চৰাচৰ নাই হকা মই একোৱেই অনা নাই হকা সখা মই একোৱেই অনা নাই সখা হকা তুমি মোৰ পৰম বান্ধৱ হকা তোমাৰ স্থান মোৰ হৃদয়ৰ মাজতে আহা সখা মোৰ হৃদয়ৰ মাজলৈ আহা হকা আহা সখা হকা আহা সখা হকা আহা হকা নাই তাত তোমাৰ যোগ্য বস্তু নুখুলিবা নুখুলিবা দৃষ্টি হিউ বস্ত্ৰ গাঁঠি মেলি
দেখিলাম তো বনমালী ও নির্মল তুলসীরা ঘুরি হরি হরি এই কারণেই দিবলৈ তুমি মোক অস্বীকাৰ কৰিছিলা সামান্য চাউল কেইমুঠি মান্ন কেনেকৈ তোমাক দিম তাকেই ভাবি সংকোচ মোৰ লাগিছিল মনত তুমি সামান্য বুলি ভবাই চাউল মুঠি আমাক যে কিমান আনন্দ দিছে সেয়া তুমি কল্পনা কৰিব নোৱাৰা তুমি প্ৰেম ভাবেৰে অনাই চাউল মুঠি আমাৰ বাবে মহামূল্য ৰত্ন সদৃশ সখা এই চাউল মুঠি আমাৰ বাবে মহামূল্য ৰত্ন সদৃশ প্ৰভু এয়া আপুনি কি কৰিছে প্ৰভু এমুঠি চাউল গ্ৰহণ কৰোঁতে বিপ্ৰক তুষ্ট হৈ সকলো শেষ দিলে এই মুঠিও যদি আপুনি গ্ৰহণ কৰে তেন্তে ময়ো যাব লাগিব বিপ্ৰক সেবিকৰ বাবে প্ৰভু গতিকে এই মুঠি চাউল ৰাখিক আপোনাক ৰাখক শুশ্ৰূষাৰ বাবে আৰু প্ৰভু আপোনাৰ বন্ধুৱে অনা উপহাৰ আপুনি অকলেই গ্ৰহণ কৰিবনে দিয়ক প্ৰভু এয়া আমি সকলো ভক্তে মিলি কৰিম গ্ৰহণ যোৱা প্ৰিয়ে সখা জগতৰ এগৰাকী হৈ তোমাৰ এই দৰিদ্ৰ ব্ৰাহ্মণ বন্ধুক যি সন্মানে যাচিলা তাৰ বাবে অতিকে গৌৰৱান্বিত মই হে মাধৱ কৰা কৃপা থাকে যেন হত হত সুখ ভোগ তোমাৰ দুটি ৰাতুল প্ৰদত সখা তুমি মোৰ পৰম ভক্ত তোমাৰ স্থান মোৰ চৰণত নহয় কদাপি তোমাৰ স্থান মোৰ হৃদয়ৰ মাজত হৃদয়ৰ মাজত সখা বলা সখা আমি এতিয়া অন্তেকপুৰলৈ যাওঁ তাতেই আমি পুৰণি কথা কৰিম ৰোমন্থন বলা সখা